নমস্কাৰ, আজিৰ দিনটোৰ প্ৰথম প্ৰশ্ন হৈছে ভাৰতৰ সংবিধানৰ খচৰা সমিতিৰ অধ্যক্ষ কোন আছিল? অপশ্যন নম্বৰ এ, বি, চি, ডি। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি, ডক্টৰ বি.আৰ. আম্বেদকাৰ। নেক্সট কুৱেশ্যন, বিশ্বৰ আটাইতকৈ ওখ আগ্নেয়গিৰি কোনটো? অপশ্যন নম্বৰ এ, বি, চি, ডি। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি, উহছ দেল চালাডো হৈছে বিশ্বৰ আটাইতকৈ ওখ আগ্নেয়গিৰি। নেক্সট কুৱেশ্যন, ভাৰতৰ জাতীয় জলজ প্ৰাণী কি? অপশ্যন নম্বৰ এ, বি, চি, ডি। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি, গংগা ডলফিন। নেক্সট কুৱেশ্যন, বিশ্বৰ আটাইতকৈ জনবহুল দেশ কোনটো? অপশ্যন নম্বৰ এ, বি, চি, ডি। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি, ভাৰতবৰ্ষ হৈছে বিশ্বৰ আটাইতকৈ জনবহুল দেশ। নেক্সট কুৱেশ্যন, ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী কোন আছিল? অপশ্যন নম্বৰ এ, বি, চি, ডি। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি, চৰ্দাৰ বল্লভভাই পেটেল। নেক্সট কুৱেশ্যন, গোলাপী নগৰ বুলি কোনখন চহৰক কোৱা হয়? অপশ্যন নম্বৰ এ, বি, চি, ডি। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি, জয়পুৰক কোৱা হয় গোলাপী নগৰ। নেক্সট কুৱেশ্যন, ভাৰতৰ সৰ্বাধিক দৈৰ্ঘ্যৰ নদী কোনখন? অপশ্যন নম্বৰ এ, বি, চি, ডি। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ, গংগা নদী। নেক্সট কুৱেশ্যন, সৌৰজগতৰ আটাইতকৈ ঘন গ্ৰহ কোনটো? অপশ্যন নম্বৰ এ, বি, চি, ডি। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ, পৃথিৱী হৈছে সৌৰজগতৰ আটাইতকৈ ঘন গ্ৰহ। নেক্সট কুৱেশ্যন, ভাৰতৰ সংবিধানত মুঠ কিমানটা মৌলিক কৰ্তব্য আছে? অপশ্যন নম্বৰ এ, বি, চি, ডি। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি, 11টা আছে। নেক্সট কুৱেশ্যন, অসম কেশৰী বুলি কাক কোৱা হয়? অপশ্যন নম্বৰ এ, বি, চি, ডি। অপশ্যন নম্বৰ বি হৈছে ইয়াৰ ৰাইট এনচাৰ, অম্বিকাগিৰি ৰায়চৌধুৰী। নেক্সট কুৱেশ্যন, ইউনেস্কোৰ সম্পূৰ্ণ ৰূপটো কি? অপশ্যন নম্বৰ এ, বি, চি, ডি। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ, ইউনাইটেড নেশ্যনছ এডুকেশ্যনেল, চাইণ্টিফিক এণ্ড কালচাৰেল। নেক্সট কুৱেশ্যন, ভাৰতৰ প্ৰথম মহিলা লোকসভাৰ অধ্যক্ষ কোন? অপশ্যন নম্বৰ এ, বি, চি, ডি। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ, মীৰা কুমাৰ। নেক্সট কুৱেশ্যন, ভাৰতৰ লৌহ মানৱ বুলি কাক কোৱা হয়? অপশ্যন নম্বৰ এ, বি, চি, ডি। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি, চৰ্দাৰ বল্লভভাই পেটেলক কোৱা হয় ভাৰতৰ লৌহ মানৱ। নেক্সট কুৱেশ্যন, বিশ্বৰ আটাইতকৈ ডাঙৰ সাগৰ কোনটো? অপশ্যন নম্বৰ এ, বি, চি, ডি। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি, ফিলিপাইন সাগৰ হৈছে বিশ্বৰ আটাইতকৈ ডাঙৰ সাগৰ। নেক্সট কুৱেশ্যন, ভাৰতৰ ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস কেতিয়া পালন কৰা হয়? অপশ্যন নম্বৰ এ, বি, চি, ডি। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব 28 ফেব্ৰুৱাৰী তাৰিখে ভাৰতীয় ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস পালন কৰা হয়। নেক্সট কুৱেশ্যন, অসমৰ ৰাজ্যিক গছ কি? অপশ্যন নম্বৰ এ, বি, চি, ডি। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি, হলং গছ হৈছে অসমৰ ৰাজ্যিক গছ। নেক্সট কুৱেশ্যন, সূৰ্যৰ দেশ বুলি কোন দেশক কোৱা হয়? অপশ্যন নম্বৰ এ, বি, চি, ডি। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি, জাপানক কোৱা হয় সূৰ্যৰ দেশ বুলি। নেক্সট কুৱেশ্যন, ভাৰতৰ প্ৰথম পৰমাণু শক্তি চালিত সাবমেৰিন কোনখন? অপশ্যন নম্বৰ এ, বি, চি, ডি। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ, INS আৰি। নেক্সট কুৱেশ্যন, বিশ্ব খাদ্য দিৱস কেতিয়া পালন কৰা হয়? অপশ্যন নম্বৰ এ, বি, চি, ডি। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি, 16 অক্টোবৰ তাৰিখে বিশ্ব খাদ্য দিৱস পালন কৰা হয়। নেক্সট কুৱেশ্যন, অসমৰ প্ৰথম জ্ঞানপীঠ বঁটা বিজয়ী সাহিত্যিক কোন? অপশ্যন নম্বৰ এ, বি, চি, ডি। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি, ৰবীন্দ্ৰ কুমাৰ ভট্টাচাৰ্য।